আলোচনা কৰিছে 7 দিন সময় লৈছে যে 7 দিনৰ ভিতৰত ভাৰত চৰকাৰে আমাৰ কেএলৰ লগত আলোচনা কৰাৰ কাৰণে ভাৰত চৰকাৰৰ পৰা আমন্ত্ৰণ জনাব গৃহ মন্ত্ৰালয়ৰ পৰা সেই কথাক আমি ধন্যবাদ জনাইছো স্বাগত জনাইছো আৰু এই কাৰণে আমি আজি ৰেল অৱৰোধ 7 দিনৰ কাৰণে স্থগিত ৰখা হৈছে প্ৰত্যাহাৰ নহয় স্থগিত সাময়িকভাৱে স্থগিত যদি চৰকাৰে কোৱা ধৰণৰ যদি আমাৰ আলোচনা হয় শান্তি আলোচনা হয় আৰু এই শান্তি আলোচনা যদি চুক্তিত ৰূপায়ণ হয় আৰু আমি ভাবা ধৰণে যদি হয় তেতিয়াহ'লে আমি আৰু ইয়াত আন্দোলন কৰাৰ প্ৰয়োজন নাই আৰু যদি আমাক এই আলোচনা নামত ভেকো ভাওনা কৰে 7 দিনৰ ঠাইত 10 দিন 10 দিনৰ ঠাইত 1 মাহ তেনেকৈ যদি পাৰ কৰায় আমি কিন্তু সহ্য নকৰিম 7 দিন পিছত পুনৰাই আমি ৰেল পথৰ দৰে ভয়ংকৰ আন্দোলন কাৰ্যসূচী আমি ঘোষণা কৰিম ধন্যবাদ আপোনালোক দেখা অনুৰোধ কৰিম ইয়াত বিভিন্ন ঠাইৰ পৰা Hello জিন্দাবাদ Hello জিন্দাবাদ Hello জিন্দাবাদ We want Komataapur We want Komataapur We want Komataapur No Komata no rest No Komata no rest We want ST We want ST No ST no rest KSTC জিন্দাবাদ KSTC জিন্দাবাদ জীবন সিংহ long live জীবন সিংহ long live জীবন সিংহ long live DL Cost long live DL Cost long DL Cost জিন্দাবাদ 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 DL Cost জিন্দাবাদ 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 জীবন সিংহ Cost জিন্দাবাদ 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 জীবন সিংহ Cost জিন্দাবাদ 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 We want peace accord We want peace accord ৰেলপথ অৱৰোধ কৰিবলৈ আগবাঢ়িব চেষ্টা কৰিছিল যদিও কিন্তু অৱশেষত নিৰাপত্তাই বাধা প্ৰদান কৰিছে তাৰ সমান্তৰালকৈ আৰু তেওঁলোকৰ পৰা কেন্দ্ৰীয় চৰকাৰে যে প্ৰতিবাদকাৰীসকলৰ তেওঁলোকে আলোচনা কৰাৰ বাবে কিছু ইংগিত দিয়া বুলি আমি গম পাইছোঁ কোনে নেতা আছে বাণেশ্বৰ বাণীৰাম বৰ্মা আপোনাৰ ওচৰত আহিছোঁ এতিয়া আপোনালোকৰ এই প্ৰতিবাদ স্থগিত ৰখা হৈছে নেকি আমি গম পাইছোঁ নমস্কাৰ আমি আজি 16 ডিচেম্বৰত ৰাতিপুৱা 6 বজাৰ পৰা অনিৰ্দিষ্টকাল ৰেলপথ অৱৰোধৰ কাৰ্যসূচী লোৱা হৈছিল আমাৰ দাবী হ'ল 2023 চনৰ 17 জানুৱাৰীত ভাৰত চৰকাৰে কেএলৰ নেতা অধ্যক্ষ জীবন সিংহ মহাশয় আৰু কেএনৰ অধ্যক্ষ DL Cost মহাশয়ক আমন্ত্ৰণ কৰি আনিছিল শান্তি চুক্তি কৰাৰ কাৰণে কিন্তু ইতিমধ্যে ভাৰত চৰকাৰৰ প্ৰতিনিধি একে মিশ্ৰাৰ লগত আমাৰ কেএলৰ প্ৰতিনিধি 6 বাৰ আলোচনা হৈছে শান্তি চুক্তি হোৱা নাই